নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ বিন আৰু আলুৰ এখন তৰকাৰী। অতি চিম্পুল আৰু সাধাৰণ তৰকাৰী। তাৰ কাৰণে মই বিনখিনি কাটি লৈছোঁ সমান সমান জোখত। তাৰপিছত আৰু এইফালে কাটি লৈছোঁ আলু। গতিকে আহকচোন আজিৰ এই ৰেচিপিখন আৰম্ভ কৰোঁ। আৰু এই ৰেচিপিখন বনাবলৈ মই কি মছলা ব্যৱহাৰ কৰিছোঁ, ইয়াতে গোটেই মছলাখিনি দিয়া আছে। গতিকে মই এফালৰ পৰা কৈ যাওঁ। প্ৰথমতে শুকান জলকীয়া লৈছোঁ 4টা, তাৰপিছত লৈছোঁ ধনিয়াৰ গুটি আৰু লগতে লৈছোঁ জিৰা গুটি আধা চামুচ, তাৰপিছত চফ গুটি আধা চামুচ আৰু পাঁচফোৰণ আধা চামুচ। গতিকে এতিয়া এইখিনি মই খুন্দনাত খুন্দি ল'ম। তাৰপিছতে বিন আৰু আলুৰ তৰকাৰীত ব্যৱহাৰ কৰিম। এই আপোনালোকে দেখিবলৈ পাইছে মছলাখিনি মই এতিয়া খুন্দনাত গুড়ি কৰি ল'লোঁ। এতিয়া আলু চব্জি তৰকাৰীত এই মছলাখিনিয়ে ব্যৱহাৰ কৰিম। একেবাৰে মিহি কৰি লোৱা নাই, অকণমান খুৰদৰা কৰি লৈছোঁ। এয়া বিন ভাজিবৰ কাৰণে কেৰাহী বহাই দিছোঁ মই। কেৰাহী গৰম হৈছে, ইয়াতে দি দিলোঁ অকণমান তেল। এতিয়া তেলখিনি পকাৰ লগে লগে আলুখিনি দি দিম। ইয়াত তেলখিনি পকি গৈছে, এতিয়া আলু দি দিম ইয়াতে। এতিয়া আলুখিনি ভালদৰে ভাজি ল'ম। আলুখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া আলুখিনি আমাৰ ৰঙচুৱা হৈ গৈছে। ইয়াতে বিনখিনি দিব পৰা হৈ গৈছোঁ। ইয়াতে বিনখিনি দি লওঁ। বিনখিনি ভালদৰে আলুখিনিৰ লগত মচলাকৈ বিনখিনি লগাই দিওঁ। গেছৰ জুইৰ একেবাৰে কমাই দিব। কমাই দি বিনখিনি ঢাকি দিব। এয়া আপোনালোকে দেখিবলৈ পাইছে বিন আৰু আলুখিনি ভাজি লাগি গৈছে। এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুযায়ী নিমখ আধা চামুচ দিছোঁ আৰু এয়া দিলোঁ ৰং গুড়া। এতিয়া এইখিনি মই ভালদৰে লৰাই দিম। আৰু এই আপোনালোকে দেখিবলৈ পাইছে মই এতিয়া খুন্দি থৈছিলোঁ মছলাখিনি, এতিয়া ইয়াতে দি দিম। গোটেই মছলাখিনি দি দিলোঁ। এই মছলাখিনি লগত ভালদৰে ভাজিখন লৰাই দি অকণমান কম জুইত ভাজিখন 5 মিনিট সময়ৰ কাৰণে ঢাকি দিব। গেছৰ জুইকুৰা সোমাই দিব, যাতে গেছৰ জুইকুৰা ডাঙৰকৈ দিয়াৰ ফলত ভাজিখন জ্বলি নাযায়। সেইকাৰণে গেছৰ জুইকুৰা সদায় কম ফ্লেমত ৰাখিব। এতিয়া মই ইয়াতে ঢাকনি লগাই দিলোঁ। এনেদৰে 5 মিনিটমান সময় ৰাখি দিম। মই ঢাকনি গুচাই দিলোঁ। এতিয়া মই ইয়াতে অকণমান পানী দি দিম। এয়া দেখিবলৈ পাইছে কিমানখিনি পানী দিছোঁ। এতিয়া এই পানীখিনি শুকোৱালৈকে চব্জিখন মই গেছৰ জুইতে ৰাখি দিম। যেতিয়া পানীখিনি শুকাই যাব তেতিয়া চব্জিখনো আমাৰ খোৱাৰ কাৰণে ৰেডি হৈ যাব। আপোনালোকে দেখিবলৈ পাইছে আমাৰ আলু আৰু বিনৰ তৰকাৰী সম্পূৰ্ণ ৰেডি হৈ গৈছে খোৱাৰ কাৰণে। এতিয়া মই এইখিনি এটা বাউলত পৰিৱেশন কৰিম। এয়া আপোনালোকে দেখিবলৈ পাইছে আমাৰ আলু বিনৰ তৰকাৰী সম্পূৰ্ণ খোৱাৰ কাৰণে ৰেডি হৈ গৈছে। আপোনালোকৰ দেখি বাৰু কেনেকুৱা লাগিছে এই তৰকাৰীটো? যদি ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।